মৰিগাঁও কৃষি বিভাগৰ বিৰুদ্ধে দুৰ্নীতি অভিযোগ। কলমবাৰীৰ খাৰ বিক্ৰেতাই তুলিলে গুৰুতৰ অভিযোগ। মৰিগাঁও জিলাত কৃষি বিভাগৰ বিৰুদ্ধে দুৰ্নীতিৰ গুৰুতৰ অভিযোগ উত্থাপন হোৱাত অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। কলমবাৰী অঞ্চলৰ এগৰাকী খাৰ বিক্ৰেতাই অভিযোগ উত্থাপন কৰি কয় যে জিলাৰ কৃষি বিভাগৰ সহযোগিতাত ওচৰৰে নামাবস্তিৰ এখন গাঁৱত থকা এখন গেলামালৰ দোকানত অনৈতিকভাৱে কৃষি খাৰ বিক্ৰী কৰা হৈছে। অভিযোগ অনুসৰি কৃষকৰ বাবে চৰকাৰে নিৰ্ধাৰিত নীতি নিয়ম উলংঘা কৰি উক্ত দোকানখনত অনুমতি অবিহনে কৃষি খাৰ বিক্ৰী কৰি চলি আছে। এই অনৈতিক ব্যৱস্থাৰ ফলতে বৈধভাৱে খাৰ বিক্ৰী কৰা খাৰ বিক্ৰেতাসকলৰ আৰ্থিক ক্ষতিতে পৰিছে বুলিও অভিযোগকাৰীয়ে উল্লেখ কৰে। লগতে কৃষকসকলকো ভুল পথেৰে প্ৰভাৱিত কৰা হৈছে বুলিও দাবী কৰে। অভিযোগকাৰীয়ে কয় যে বিষয়টো একাধিক জিলা কৃষি বিভাগক লিখিতভাৱে অৱগত কৰা স্বত্তেও কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। ইয়াৰ পিছতো তেওঁ সংবাদ মাধ্যমৰ জৰিয়তে বিষয়টো ৰাজহুৱা কৰে আৰু স্থানীয় উক্ত ব্যৱসায়ীগৰাকীয়েও বিষয়টোৰ সঠিক তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ দাবী জনাইছে। হৈছিল মানে মই আজি 2-3 মাহৰ আগত এটা দৰখাস্ত দিছিলোঁ যে অবৈধভাৱে মানে সাৰৰ দোকানত সাৰৰ কোনো কোপ নাথাকা অৱস্থাত মানে দোকান এখন খুলি আজি ইমান দিনৰ পৰা ব্যৱসায় কৰি আছে। আমাৰ GST দিব লাগে চৰকাৰক, আমি আইনৰ ভিতৰত দি যেনেকৈ কৈ আছে অফিচৰ মানুহ সেনেকৈ চলিব লাগে। এতিয়া অবৈধভাৱে কেনেকৈ এই দোকানবিলাক খুলি আছে, কেনেকৈ মাল ক'ৰ পৰা আনে, কাৰ পৰা আনে, এইবিলাক বস্তু আমাৰ তদন্ত লাগে। যিহেতু আমি ইউৰিয়া বিচাৰিলে কিন্তু মাৰ্কেটিং বোৰ্ডে দিবা নোখোজে, কিন্তু ইহঁতে ID নাথাকাৰ অৱস্থাত ইউৰিয়াটো ক'ৰ পৰা আনে। আমি এজন মানুহক সাৰ দিব লগা হ'লে আধাৰ কাৰ্ডত কাটিব লাগে, চৰকাৰক হিচাপ বুজাব লাগে। সিহঁতে অবৈধভাৱে কেনেকৈ ইউৰিয়াটো কেনেকৈ ক'ৰ পৰা আনে, কি কথা, এইটো তদন্ত ল'বৰ কাৰণে মই আমাৰ মৰিগাঁও উপায়ুক্তক ADC ছাৰক মই দৰখাস্ত এখন দিলোঁ। দিয়াৰ পিছত মই তেওঁৰ ওচৰত 2-3 দিন গ'লোঁ। তেওঁ 2-3 দিনৰ পিছত কৈছে মোৰ বেমাৰত পৰি আছিলোঁ, এনেকৈ কওঁতে তাৰপিছত আৰু এদিন গৈছোঁ, কৈছে মোৰ ফোন নম্বৰো লৈছে যে ফোন কৰিম গৈ তাৰ দোকানত গৈ তুমি দেখুৱাই দিবা। তেতিয়াৰ পৰা মানে আজিলৈকে মই ইমান দিন যোৱাৰ অৱস্থাতো তেওঁলোকে একো খবৰ পাতি নলয়, ফোন মাৰিলেও ফোন নুঠায়। কোনোবাই কয় যে পইচা দি পেলাই সিহঁতক বহাই থৈ দিছে, সেইকাৰণে সিহঁতে গা বেদলি কৰি আছে। সেই দোকানখনৰ নাম কি? সেই দোকানখনৰ নাম ৰফিকুল ইছলাম। তেওঁ কাৰ লাইচেঞ্চ দি ক'ৰ লাইচেঞ্চ দি চলাই আছে এই দোকানখনৰ মানে আমাৰ উপায়ুক্ত DC মহোদয়ক মই জনালোঁ যে এই বস্তুটো তদন্ত ল'ব লাগে। আৰু বহুত দোকানত মানে এনেকৈ সাৰ মেডিচিন বেছি আছে, কিন্তু আমাৰ চৰকাৰৰ পৰা লাইচেঞ্চ বনাই পেলাই আজি যধে মধে দোকানত বেছি মাল বেচিব, তেতিয়াহ'লে আমাৰ কি মূল্যটো থাকিল। চৰকাৰক মই আৰু মৰিগাঁও DC উপায়ুক্ত মহোদয়ক মই অনুৰোধ জনাইছোঁ, সোনকালভাৱে এই তদন্ত হ'ব লাগে। সেই দোকানখন ক'ত আছে? এই দোকানখন আমাৰ কলমবাৰী আছে নামাবস্তিত, তাত 2খন দোকান আছে আৰু বহুত দোকান আছে। তেওঁলোকে এইবিলাক বস্তু অলপ চাব চিন্তা কৰিব লাগে।